মাইকী মই নাজানো মাইকী চাৰিটা আহিলে ইয়াত ধৰিলে কিন্তু ঘৰত লৈ ব্লক কৰি দিলে। যুৱকক অপহৰণ কৰি ৰঙাখলৰ আলহী স্বয়ম্ভু আমচু নেতা ছফিকুল। যুৱতী মহিলাৰে মিলি ছফিকুলে পাতিছিল ধন চপোৱাৰ জাল। যুৱকক ভয়ভীত দেখুৱাই আবদ্ধ কৰি ৰখাৰ লগতে 4 লাখ টকা দাবী কৰি ৰঙাখলৰ আলহী হল আমচুৰ এগৰাকী স্বয়ম্ভু নেতা ছফিকুল ইছলাম। ঘটনাটো সংঘটিত হৈছে উলুৱনী আৰক্ষী থানাৰ এলেকাধীন বৰখুলিত। অসামাজিক কাৰ্যত লিপ্ত থকাৰ অভিযোগত কেইমাহমান পূৰ্বে আমচু নামৰ ছাত্ৰ সংগঠনৰ পৰা অপসাৰিত হোৱা ছফিকুল ইছলামে পৰৱৰ্তী সময়ত স্বয়ম্ভু নেতা হিচাপে সংখ্যালঘু অঞ্চলত প্ৰভাৱ বিস্তাৰ কৰি নানা অসামাজিক কাৰ্যত লিপ্ত থকাৰ অভিযোগ উত্থাপিত হৈ আহিছিল। শেহতীয়াকৈ আমবাগান আৰক্ষী থানাৰ এলেকাধীন কাঠপৰা অঞ্চলৰ মাকমাদুল হক নামৰ এজন যুৱকক আবদ্ধ কৰি 4 লাখ টকা দাবী কৰাৰ অভিযোগত ছফিকুল ইছলামক গ্ৰেপ্তাৰ কৰিছে উলুৱনী আৰক্ষীয়ে। ভাৰতীয় দণ্ডবিধি আইনৰ কেইবাটাও ধাৰাত ৰুজু হোৱা গোচৰৰ ভিত্তিত ছফিকুলক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে উলুৱনী আৰক্ষীয়ে। ভুক্তভোগী মাকমাদুল আৰু তেওঁৰ পৰিয়ালে জানিবলৈ দিয়া মতে বহিৰাজ্যত কৰ্মৰত হৈ থকা সময়তে মাকমাদুলে ফোনযোগে চিনাকি হৈছিল এগৰাকী যুৱতীৰ সৈতে। 19 ফেব্ৰুৱাৰীৰ দিনা যুৱতীগৰাকীক লগ ধৰিবলৈ যুৱকজন বৰখুলিলৈ যাওঁতে ছফিকুল ইছলামে কেইবাগৰাকীও মহিলাৰ সহযোগত যুৱকজনক আবদ্ধ কৰি 4 লাখ টকা দাবী কৰে। দাবী কৰা ধন নিদিলে যুৱকজনে যুৱতীগৰাকীক বিয়া পাতিব লাগিব বুলি হেঁচা দিয়াৰো অভিযোগ উত্থাপিত হৈছে ছফিকুলৰ লগতে মহিলা কেইগৰাকীৰ বিৰুদ্ধে। মই কেৰালাত আছিলো, পিছত সেইকাৰণে কৈছে মোক কেৰালা মই 4 দিন হৈ গ'ল, মই কেৰালাতে আহিলো 4 দিন হৈ গ'ল। পিছত সেই গধি মোৰ এটা বাইতেৰ নানা হয় সেই তাত ঘূৰিবলৈ গৈছিলোঁ। ঘূৰিবলৈ যাইকে এটা দোকান আছে, দোকানত এটা চিকৰ কিনিবলৈ গৈছিলোঁ। চিকৰ কিনিবলৈ সেই মাইকীজনী মোক কল কৰিছে তুমি ইয়াতে আহা। মই তাত গ'লোঁ, পিছত এটা চিকৰ ল'লোঁ। সেই মাইকীজনী পূৰা আহি গৈছে মেৰে পিছত ইয়াতে ধৰি ঘৰত লৈ গ'ল। মাইকী মই নাজানো মাইকী 4টা আহিলে ইয়াত ধৰিলে কিন্তু ঘৰত লৈ ব্লক কৰি দিলে। মোৰ আমাক কল কৰিলোঁ, মই গাঁৱত কল কৰিলোঁ। সেইকাৰণে মোৰ মামা কাকা আহিছে, আহি ৰাতিপুৱা আহিলে সেই কৈ আছে 1.5 লাখ টকা চাব, 2 লাখ টকা 3 লাখ টকা কৈ আছে। সেই ইয়াতে আছে মই নাজানো, ছফিকুলে কৈছে 2 লাখ টকা লাগিব তোমাক 4 দিন। ধৰিছিল মই ইয়াতে গৈছিলোঁ, ছোৱালী এটা মোক কল কৰি কৈছে তোমাক চাম। মই ইয়াত ঘূৰিবলৈ গৈছোঁ, মোৰ ককাই ভাৰি আছে ইয়াতে, মই ঘূৰিবলৈ গৈছোঁ। ছোৱালী কৈছে ইয়াত আহা, মই তাত গৈছিলোঁ। পিছত সেই কৈছে তুমি ইয়াতে ৰখা, মই আহি আছোঁ ঘৰৰ পৰা। সেই মাইকী 4টা লৈ আহি মোৰ সিহঁতক হাতত ধৰি ঘৰত লৈ গ'ল মোক। পিছত তাৰ চেতা আহিছে, কোনে আহিছে মই নাজানো। পিছত ঘৰত লক কৰি দিলে মোক। ছোৱালীজনী কি তোমাক চিনি পায়? মই চিনি নাপাওঁ, 4 দিন 5 দিন হ'লে আলাপ কৰিছিলোঁ মই ফোনত কেৰালাত মই থাকিছিলোঁ। তোমাৰ নাম কি? মাকমাদুল ইছলাম, ঘৰ কুপলৰি মোৰ কাটপৰা। ব্যুৰো ৰিপৰ্ট, মাই নিউজ এনি।